পানী নহয়, দমকলত ওলাল জুই। দমকলৰ সন্মুখত দিলেই জ্বলি উঠে যিকোনো বস্তু। অবিশ্বাস্য কিন্তু সত্য। প্ৰথমে চাওক এই দৃশ্য। বস্তাৰে ঢাকি থোৱা হৈছে এটা দমকল। দমকলটোৰ ঢাকনি আঁতৰোৱাৰ পাছতেই তাত একোচা খৰি দিয়া হৈছে আৰু লগে লগে জ্বলি উঠিল খৰিকোচা। এই ঘটনা ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া চৰত সংঘটিত হৈছে। বাতাহিদিয়া চৰৰ নয়াপাৰা কঁঠালগুৰি গাঁৱৰ ছাদ্দাম আলীৰ ঘৰত পানীৰ ব্যৱস্থা নথকাৰ বাবে ঘৰৰ চৌহদত এটা দমকল পুতি পানীৰ ব্যৱস্থা কৰিছিল। কিন্তু দমকলটোৰ পৰা পানীৰ সলনি ওলাল গেছ। মানে কি কম, আজি এসপ্তাহ হৈ গ'ল আমাৰ দমকলটো পোতা। মিস্ত্ৰী আনি কিনে আমি পুতছো। পোতাৰ পিছত মানে কি হৈছে, এই মিস্ত্ৰী আনাৰ লগে লগে মানে গাৰাৰ পিছতেই মানে এই চব্জি বনালে যেটো আপোনাৰ গড় গড় শব্দ ওলায়, সেইটো শব্দ ওলাই আছে। হ্যাঁ, বেল থাকে অসাৰ থাকে, এইখিনি ভাল নহয়। আপোনাৰ সেইখিনি কি কৰিব লাগিব, একচুৱেলি নতুনকে বদলাব লাগিব। মিস্ত্ৰী কথা মতে আমি ৩-৪ দিন এনেকুৱা পানী খালো। খাওয়ার পিছত তাৰপিছত আমি বজাৰৰ পৰা আনি কেনে আমি বেল আর অসারটো লগালো। লগার খুলি কেনে মাটিটো আমি খুলছো। খোলার পিছত মানে এই তলৰ পৰা মানে কি হয়, পাইপেৰে দি একচুৱেলি এই গড়গড় শব্দটো ওলাই আছে। আর বতাহৰ নিচিনা মানে এটা আপনার এই গেছৰ নিচিনা ওলায়। আমি বহুত দিন আগতে এটা নিউজ চাইছিলো যে এনেকুৱা কলৰ চিষ্টেমে এনেকুৱাই মানে সেনেকুৱা মানে গড়গড় কৰে আৰু শব্দটো ওলাই থাকে আৰু বতাহৰ নিচিনা এটা মানে আপনার গ্যাস ওলার পিছত মানে আমি বস্তুটো চাইছিলো। সেনেকুৱা কাৰণে মানে আমি লাইটাৰ লগাই দিছো। লগাই দিয়াৰ পিছতে বস্তুটো চালো, মানে জুই লাগি গ'ল। স্থানীয় ৰাইজে দমকলটোৰ পৰা ওলোৱা গেছ পৰীক্ষা কৰিবলৈ জুই লগাই দিয়াৰ লগে লগে অহৰহ জুই লাগি থকা পৰিলক্ষিত হয়। এই খবৰ বন জুইৰ দৰে বিয়পি পৰাত ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগিছে ছাদ্দাম হুছেইনৰ ঘৰত। কেৱল দেহতে তাৰমানে বস্তুটো এই যিটো জুইৰ নিচিনা এইটো ওলাই গ'ল। ওলাই যোৱাৰ পিছত আমি আৰু খবৰা খবৰি কৰিলোঁ, মানুহ জনালোঁ। এতিয়া বস্তুটোতো আমি অলপ ভয়ংকৰে হৈছোঁ, কাৰণ ইয়াত কি আছে বা কি নাই, মানুহ কোনো ক্ষতি দি হ'ব নেকি। গতিকে সেই হিচাপত আমি চৰকাৰক আবেদনে জনাওঁ যে মানুহ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোণতলীৰ পৰা নয়ান আলীৰ ৰিপৰ্ট, NB নিউজ। পানী নহয়, দমকলত ওলাল জুই। দমকলৰ সন্মুখত দিলেই জ্বলি উঠে যিকোনো বস্তু। অবিশ্বাস্য কিন্তু সত্য। প্ৰথমে চাওক এই দৃশ্য। বস্তাৰে ঢাকি থোৱা হৈছে এটা দমকল। দমকলটোৰ ঢাকনি আঁতৰোৱাৰ পাছতেই তাত একোচা খৰি দিয়া হৈছে আৰু লগে লগে জ্বলি উঠিল খৰিকোচা। এই ঘটনা ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া চৰত সংঘটিত হৈছে। বাতাহিদিয়া চৰৰ নয়াপাৰা কঁঠালগুৰি গাঁৱৰ ছাদ্দাম আলীৰ ঘৰত পানীৰ ব্যৱস্থা নথকাৰ বাবে ঘৰৰ চৌহদত এটা দমকল পুতি পানীৰ ব্যৱস্থা কৰিছিল। কিন্তু দমকলটোৰ পৰা পানীৰ সলনি ওলাল গেছ। মানে কি কম, আজি এসপ্তাহ হৈ গ'ল আমাৰ দমকলটো পোতা। মিস্ত্ৰী আনি কিনে আমি পুতছো। পোতাৰ পিছত মানে কি হৈছে, এই মিস্ত্ৰী আনাৰ লগে লগে মানে গাৰাৰ পিছতেই মানে এই চব্জি বনালে যেটো আপনার গড় গড় শব্দ ওলায়, সেইটো শব্দ ওলাই আছে। হ্যাঁ, বেল থাকে অসার থাকে, এইখিনি ভাল নহয়। আপনার সেইখিনি কি কৰিব লাগিব, একচুৱেলি নতুনকে বদলাব লাগিব। মিস্ত্ৰী কথা মতে আমি ৩-৪ দিন এনেকুৱা পানী খালো। খাওয়ার পিছত তাৰপিছত আমি বজাৰৰ পৰা আনি কেনে আমি বেল আর অসারটো লগালো। লগার খুলি কেনে মাটিটো আমি খুলছো। খোলার পিছত মানে এই তলৰ পৰা মানে কি হয়, পাইপেৰে দি একচুৱেলি এই গড়গড় শব্দটো ওলাই আছে। আর বতাহৰ নিচিনা মানে এটা আপনার এই গেছৰ নিচিনা ওলায়। আমি বহুত দিন আগতে এটা নিউজ চাইছিলো যে এনেকুৱা কলৰ চিষ্টেমে এনেকুৱাই মানে সেনেকুৱা মানে গড়গড় কৰে আৰু শব্দটো ওলাই থাকে আৰু বতাহৰ নিচিনা এটা মানে আপনার গ্যাস ওলার পিছত মানে আমি বস্তুটো চাইছিলো। সেনেকুৱা কাৰণে মানে আমি লাইটাৰ লগাই দিছো। লগাই দিয়াৰ পিছতে বস্তুটো চালো, মানে জুই লাগি গ'ল। স্থানীয় ৰাইজে দমকলটোৰ পৰা ওলোৱা গেছ পৰীক্ষা কৰিবলৈ জুই লগাই দিয়াৰ লগে লগে অহৰহ জুই লাগি থকা পৰিলক্ষিত হয়।
এই খবৰ বন জুইৰ দৰে বিয়পি পৰাত ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগিছে ছাদ্দাম হুছেইনৰ ঘৰত। কেৱল দেহতে তাৰমানে বস্তুটো এই যিটো জুইৰ নিচিনা এইটো ওলাই গ'ল। ওলাই যোৱাৰ পিছত আমি আৰু খবৰা খবৰি কৰিলোঁ, মানুহ জনালোঁ। এতিয়া বস্তুটোতো আমি অলপ ভয়ংকৰে হৈছোঁ, কাৰণ ইয়াত কি আছে বা কি নাই, মানুহ কোনো ক্ষতি দি হ'ব নেকি। গতিকে সেই হিচাপত আমি চৰকাৰক আবেদনে জনাওঁ যে মানে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কুন্তলীৰ পৰা নয়ান আলীৰ ৰিপৰ্ট, NB নিউজ।